আমি গৈ আছোঁ আইতাজনীৰ ঘৰত। আইতাক আমি লগ কৰিম, জানিবলৈ চেষ্টা কৰিম কেনেকৈ কি হৈছিল। সেয়া আইতাজনী কিবা কৰি আছে। সেয়া আইতা ওচৰত বহিব, এইখন পিয়া লৈ ওচৰতে বহি ল'ম। আইতা দে নমস্কাৰ কৃষ্ণ। কৃষ্ণ আইতা আপোনাৰ নাম কি আছিল? আপোনাৰ নামটো কি? আপোনাৰ নামটো কি? অঁ এইপিনে চাই পেলাই ক। নামটো নাজানো নহয়। আইতা কি নাম আছিলে? শান্তি। শান্তি? শান্তি। আইতাৰ নাম কি শান্তি ন? নাম মানুহে কি বুলি মাতে? মানুহে কি বুলি মাতে আপোনাক? সেইখন তাত ফটো তোলোতে কৈছিল শান্তি। অঁ শান্তি বুলিছিল। কালি পৰহি যে ভূমিকম্প হৈছিলে গম পাইছিলি? কালি পৰহি যে ভূমিকম্প হৈছিলে ভয় খাইছিলি নেকি? না কালি পৰহি যে ভূমিকম্প ভয় খাইছিলি নেকি? কিমান মাটি কিমান লৈছিলে? কালি পৰহি যে ভূমিকম্প হৈছিলে গম পাইছিলি? ঘৰটো কেনেকৈ কঁপিছিল না পূৰা কঁপিছিল নাই? ঘৰটো আছে ভূমিকম্প অহা কি অহা আইতা অলপ কম শুনে আপোনালোকে, মই যিহেতু ক'বলৈ চেষ্টা কৰিম। নহয় কালি পৰহি যে ভূমিকম্প হৈছিলে পুৰা ঘূ ঘূৰাই লৈ আছিলে গম পাওঁ। সেনেকৈ না ভয় খাইছিলি? দমকলত কি কৰি আছিলি? দমকলত কিবা এটা কৰিবা গৈছ এনেকৈ এনেকৈ পেলাই দিবা ওলাইছে নহয়। ওলাইছে আৰু একে দমকলটোতে মানে একে ঠাইডালতে ঠেং ঠেং থৈ চঙা দে থৈ পেলাই একে আচঙা নপৰিলি। তাৰপিছত আৰু চাহিলে নহয়, চালাই দি ওলা তাৰপিছত আৰু এৰি দি পেলাই আহি লওঁ কাম কৰি পেলাই কি আকৌ। আৰু আপুনি বোলে কৈ থাকে কি আগতে বোলে একদম পূৰা 7 দিন 7 ৰাতি বোলে ভূমিকম্প হৈছিলে। আগতে বোলে 7 দিন 7 ৰাতি ভূমিকম্প হৈছিলে বোলে। তেতিয়া কিমান ডাঙৰ গম পায় আপুনি সেইটো কথা? 7 দিন 7 ৰাতি বৰষুণ পোৱাৰ কাৰণেতো আকৌ হিমালয় পাহাৰ ভাগা। অ'কে হেৰি বৰষুণত ভাঙিল নে একদম ভূমিকম্পৰ ফলত হিমালয় পাহাৰ ভাঙিছিলে? তেতিয়া 7 দিন 7 ৰাতি বৰষুণ হোৱা সেইটো 7 দিন 7 ৰাতি বৰষুণততো আকৌ বৰপানী আহিল। তাৰপিছত বৰপানী অহাৰ পিছতে ইয়াক ভূমিকম্প হওঁতে মানে কি হিমালয় পাহাৰ ভাঙি গৈছিলে? দেখা পাইছিলে হিমালয় পাহাৰ ভাঙা দেখা পাইছিলে? তাহঁতে কি জুই জ্বলিছিল নে? একেবাৰে হেৰি কৰি হয় হেৰি মাছ সাগৰ মাছ একে ডাল ডাল সাগৰ মাছ একে হালধীয়া মাংস খবা সাগৰ মাছ। সাগৰ মাছ ক'ৰ পৰা ওলালে আহি পেলাই? আনে নহয়। ক'ৰ পৰা আনিলে সাগৰ মাছ? ক'ৰ পৰা আহিলে মাছ? আহে বানপানী আহিলে নহয় তেতিয়া নাই একে এনেকৈ মাছ আহিছে সাগৰ মাছ একে ডাল ডাল ডাঙৰ বৰালি মাছৰ নিচিনা। হেৰি শাল মাছ মানে কি সানিবা যায় আৰু পচা আগৰ গাড়ী নাপালি নহয় ক'ৰবাতনে পচা হেৰি একেবাৰে কাছ সানা আঠৈ আকৌ হাত কালি লোৱা হেৰি সেই ক'ৰবাত নাপালে পচা জবোৱা পচা ক'ৰবাত নাপালি নহয় সেয়াই মানে একে সানিবা যায় আৰু। মানে কি হেৰি ভূমিকম্পটো আহোঁতে এতিয়া বাৰিষা হৈ আছিল বাৰিষাতে ভূমিকম্পটো আহিছিল। ভূমিকম্প আহোঁতে হিমালয় পাহাৰ ভাঙিছিল ন? মাছ সানিলে তাৰ পাছতে যেতিয়া মানে মাছ মানে হেৰি হ'ল খালে সানি তাৰ পাছতে ইমান ডাঙৰ পানী ডাঙৰ পানী একে তাৰ পাছতে ভূমিকম্প অহাৰ পিছতে পাহাৰ ভাঙিছে। ভূমিকম্পৰ ফলতে কিমান ডাঙৰ তেতিয়া? তেতিয়া হৈছে ক'ৰবাৰ পৰা হৈছে মানে কি মনত ৰৈছে কেইবছৰ এতিয়া ল'ৰা ছোৱালীয়ে মই আমুক গছৰ বুলি তেতিয়া দিনত নৈ তেতিয়া যে 7 দিন 7 ৰাতি ভূমিকম্প হৈছিল একেৰাহে হৈছিল না ৰৈ হৈছিল? ভূমিকম্পটো হওঁতে যে একেৰাহে 7 দিন ৰৈ আছিল নে
জীয়াই জীয়াই হয় ভূমিকম্প হেৰি কথাখিনিকে মানে চব এতিয়া পায় হয় ইয়াক হেৰি ক'বা নহয় মই কৈছোঁ ভূমিকম্প যে সেইখন যে হৈছিল একেৰাহে মানে এনেকে মানে পুৰা লৰি আছিল আগতে যিটো 7 দিন 7 ৰাতি ভূমিকম্প হৈছিল একেৰাহে 7 দিন লৰি আছিল নে জীয়াই জীয়াই আহে আগতে বৰষুণ হ'লে হোৱাৰ পিছতে ভূমিকম্প হোৱাৰ পিছত যেতিয়া কঁপনি ধৰিলে তেতিয়া মানে একে মানুহসভা শান্তি নাই নহয় কি হেৰি জীয়াই জীয়াই আহি থাকে নে একেৰাহে দিয়ে থাকে আহিয়ে থাকে ভূমিকম্পটো কি জীয়াই জীয়াই আহে না একেৰাহে আহি থাকে মানুহসভা একেবাৰে থকা শান্তি নাই ন মই কৈছোঁ ভূমিকম্পটো যে একেৰাহে মাটি লৰাই আছিল 7 দিন 7 ৰাতি নে জীয়াই জীয়াই আহি থাকে ভূমিকম্পটো বৰষুণত কেনেকৈ ভূমিকম্পটো মাটি যেনেকৈ লৰাই থাকে 7 দিন হোৱা নাছিলে 7 দিনো একেৰাহে লৰি আছে নে জীয়াই জীয়াই আহি থাকে এঘণ্টাৰ মূৰত আধা ঘণ্টাৰ মূৰত আকৌ আহে না কেনেকৈ আহি থাকে ভূমিকম্পটো কেনেকৈ এতিয়া মনতে নাই আকৌ মই কৈছোঁ হয় একেৰাহে মাটি কঁপাই থাকে নে আকৌ জীয়াই জীয়াই এতিয়া অলপ সময় আহিল নহয় ঘুমকৈ অলপ সময় ৰ'লে তাৰপিছত আকৌ আহিলে ঘুমকৈ এনেকৈ আহে নে একেৰাহে আহিয়ে থাকে বুজি পোৱা নাই বুজিয়ে নাপাওঁ ন তাৰপিছত আকৌ হেৰি ভূমিকম্প হোৱাতকৈ মাটি চাটি ফাটিছিল নেকি আকৌ ভূমিকম্প আহোঁতে মাটি ফাটিছিল নেকি নহয় তেতিয়া যে ভূমিকম্প আহোঁতে কিবা মাটি চাটি ফাটা গৈছিল নেকি আকৌ শুনা নাই তেতিয়া যে ভূমিকম্প আহোঁতে মাটি ফাটা গৈছিল নেকি তেতিয়া মাটি ফাটিছিল নেকি বোলো মাটি ফাটিছিল ফাটিছিলে কিমান ডাঙৰ ডাঙৰ ফাটি মেলিছিলে মাটি পাহৰিছ আকৌ যে কৈ থাকে আপুনি হেৰি কি বোলে ক মানুহ এটা এইটো ফাটাত মানে সোমাই যায় সেইটো ফাটাত ওলাই গৈছিল বোলে সঁচা মিছা সেইটো কথা মনতে নহা হ'ল আমাৰ আইতা অলপ কম শুনে সেইকাৰণে বেছিকৈ কথা সুধি নাথাকোঁ আৰু নিশ্চয় গম পাইছে আইতাহঁতে বোলে সৰু সৰু কালতে 7 দিন 7 ৰাতি ভূমিকম্প হৈছিল ন সেয়া আমি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ নমস্কাৰ কৃষ্ণ